হেল্ল' ষ্টুডেণ্টছ, মই বিতুপন গগৈ। মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজি আমি এই ইউটিউব চেনেলত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ মেথছৰ এক্সাৰচাইজ নম্বৰ 1.3 আলোচনা কৰিম। ঠিক আছে, এতিয়া আমাক কি কৈছে, আমাক ফিল ইন দ্য ব্লেংকছ কৰিবলৈ কৈছে কি ইউজ কৰি, তোমাৰ ছাবছেট প্ৰপাৰ ছাবছেট ইউজ কৰিবলৈ কৈছে বা ছাবছেট নহয় বুলি ক'বলৈ কৈছে। ঠিক আছে, এতিয়া আমি কি পাইছিলোঁ, ছাবছেট হ'বলৈ হ'লে কি হ'ব লাগিব যে এই ছেটটোৰ প্ৰত্যেকটো এলিমেণ্ট ক'ত থাকিব লাগিব, এই বি মানে কি ছেকেণ্ড ছেটটোত থাকিব লাগিব, হয়নে? মানে ধৰি লওক যদি এইটো এ হয় এইটো বি হয়, কি হ'ব লাগিব, এই এ ছেটটোৰ প্ৰত্যেকটো এলিমেণ্টেই এই বি ছেটটোত থাকিব লাগিব, হয়নে? এতিয়া আমি প্ৰথমটোত চাওঁ, ইয়াত কি আছে, এই 2টো ইয়াত আছে, 3টো ইয়াত আছে, 4টো ইয়াত আছে, মানে আমি কি লিখিব পাৰোঁ যে কি এটা ছাবছেট হ'ব। ঠিক আছে, এইটো তাৰপিছত কি দিছে, বিটো এ বি চি দিছে আৰু ইয়াত কি দিছে বি চি ডি দিছে। ইয়াত আমি কি দেখিলোঁ যে ইয়াৰ এলিমেণ্ট এটো ইয়াত কি হয় প্ৰেজেণ্ট নাই, সেইকাৰণে আমি ক'ব নোৱাৰোঁ যে কি এই এলিমেণ্টটো মানে কি এই ছেটটো ইয়াৰ কি হ'ব ছাবছেট হ'ব, সেইকাৰণে কি হ'ব ই ছাবছেট নহয়। ঠিক আছে, ইমানলৈকে। তাৰপাছত কি দিছে, এক্স ছাজ ডেট এক্স ইজ এ ষ্টুডেণ্ট অফ ক্লাছ 11 অফ ইয়ৰ স্কুল। মানে কি কৈছে যে এক্সটো এলিমেণ্টটো কি কৈছে, এলিমেণ্টটো হৈছে এজন ষ্টুডেণ্ট কিহৰ ক্লাছ 11ৰ, তোমালোকৰ স্কুলৰ ক্লাছ 11ৰ এজন ষ্টুডেণ্ট। ঠিক আছে, আৰু এইটো ছেট কি কৈছে, এক্স ছাজ ডেট এক্স ষ্টুডেণ্ট অফ ইয়ৰ স্কুল। মানে কি কৈছে, ইয়াত অকল কিহৰ কথা কৈছে, ক্লাছ 11ৰ ষ্টুডেণ্টৰ কথা কৈছে। ইয়াত কিহৰ কথা কৈছে, গোটেই স্কুলখনৰ কি কৈছে ষ্টুডেণ্টৰ কথা কৈছে। মানে কি হ'ব, এই ক্লাছ 11ৰ ষ্টুডেণ্ট গোটেই মানে কি স্কুলখনৰ ষ্টুডেণ্টৰ মাজত সোমাই আছে, হয়নে? মানে কি হ'ব, এই ছেটটোৰ কি হ'ব তোমাৰ ছাবছেট হ'ব। সেইকাৰণে আমি কি লিখিম, প্ৰপাৰ ছাবছেটৰ আমি চিম্বলটো দিম। ঠিক আছে, হ'ল। তাৰপিছত 4 নম্বৰটো কি আছে, এক্স ছাজ ডেট এক্স ইজ এ চাৰ্কুল ইন দ্য প্লেন। ঠিক আছে, মানে কি কৈছে এলিমেণ্টখিনি কি বুলি কৈছে, এখন প্লেনৰ চাৰ্কুল বুলি কৈছে। আৰু ইয়াত কি কৈছে, এক্স ছাজ ডেট এক্স ইজ এ চাৰ্কুল ইন দ্য ছেইম প্লেন। মানে এই প্লেনখন কি ছেইম প্লেনখনৰ চাৰ্কুল বুলি কৈছে উইথ ৰেডিয়াছ 1 ইউনিট। মানে কি বুলি কৈছে, ৰেডিয়াছ 1 ইউনিটৰ চাৰ্কুল বুলি কৈছে। ইয়াত কি এই প্লেনখনত থকা ৰেডিয়াছ 1 ইউনিটৰ চাৰ্কুল বুলি কৈছে। ইয়াত আমাৰ যিবোৰ চাৰ্কুল থাকিব, ইয়াততো আমাক ৰেডিয়াছটো দি থোৱা নাই, হয়নে? ইয়াত ৰেডিয়াছ যিকোনো হ'ব পাৰে, সৰু হ'ব পাৰে, ডাঙৰ হ'ব পাৰে, 1 ইউনিট 2 ইউনিট 3 ইউনিট, হয়নে? তেনেকুৱা কি ৰেডিয়াছ থাকিব পাৰে। ইয়াত কি আছে, অকল আমাৰ 1 ইউনিটৰ ৰেডিয়াছ আছে। সেইকাৰণে কি হ'ব, ইয়াত থকা এলিমেণ্টসমূহ কি হোৱা নাই, ইয়াত প্ৰেজেণ্ট হোৱা নাই, হয়নে? মানে ইয়াত যিসমূহ এলিমেণ্ট আছে ইয়াত প্ৰেজেণ্ট নাই, সেইকাৰণে কি হ'ব ই ছাবছেট নহ'ব। বুজিলা? তাৰপিছত কি দিয়া আছে, এইটো এক্স ছাজ ডেট এক্স ইজ এ ট্ৰাইংগল ইন এ প্লেন। মানে কি কৈছে, এখন প্লেনৰ ট্ৰাইংগল বুলি কৈছে ইয়াৰ এলিমেণ্টটো। আৰু ইয়াৰ কি কৈছে, এক্স ছাজ ডেট এক্স ইজ এ ৰেক্টেংগুল ইন দ্য প্লেন। মানে কি কৈছে, এখন প্লেনৰ কি ৰেক্টেংগুল বুলি কৈছে। এইটো এনেও নহয়, কাৰণ কেলৈ এইখন প্লেন মানে কি এইটো ছেটত কি আছে ট্ৰাইংগল আছে, আৰু এইটো ছেটত কি আছে ৰেক্টেংগুল আছে। মানে ই কি নহ'ব, ইয়াৰ এলিমেণ্টসমূহ ইয়াত মানে কি প্ৰেজেণ্ট নাথাকিব। মানে কি এইখন প্লেনত অকল ৰেক্টেংগুলহে আছে, ইয়াত কি ট্ৰাইংগল প্ৰেজেণ্ট থাকিব জানো, কেতিয়াও নাথাকে, হয়নে? সেইকাৰণে এইটো কি হ'ব তোমাৰ ছাবছেট নহয়। বুজিলা? হ'ল, লিখি লোৱা। এতিয়া আমাৰ 7 নম্বৰটো কি দি থোৱা আছে, এক্স ছাজ ডেট এক্স ইজ এন ইকুইলেটাৰেল ট্ৰাইংগল ইন এ প্লেন। মানে কি কৈছে, ইকুইলেটাৰেল মানে কি বাহুকেইডাল লেংথটো কি সমান, সমবাহু ত্ৰিভুজ। কি কৈছে, এক্স ইজ এন ইকুইলেটাৰেল ট্ৰাইংগল ইন এ প্লেন, মানে কি প্লেনখনত থকা সমবাহু ত্ৰিভুজ। আৰু ইয়াত কি কৈছে, এক্স ছাজ ডেট এক্স ইজ দ্য ট্ৰাইংগল ইন দ্য ছেইম প্লেন। মানে কি সেই একেখন প্লেনতে কি আছে ট্ৰাইংগল আছে বুলি কৈছে। ইয়াত আমাক কৈ দিয়া নাই কি ট্ৰাইংগল আছে। ট্ৰাইংগল মানে কি তোমাৰ যিকোনো ট্ৰাইংগল থাকিব পাৰে, সমবাহু থাকিব পাৰে, সমদ্বিবাহু ত্ৰিভুজ থাকিব পাৰে, মানে বিষমবাহু থাকিব পাৰে। মানে ইয়াত কি কৈছে, অকল ইকুইলেটাৰেল ট্ৰাইংগল বুলি কৈছে, মানে কি সমবাহু ত্ৰিভুজ বুলি কৈ দিছে। সেইকাৰণে মানে কি এই সমবাহু ত্ৰিভুজ এই ট্ৰাইংগল থকা প্লেনখন থাকিব পাৰে, হয়নে? মানে কি ইয়াত থকা এলিমেণ্টবোৰ ইয়াত প্ৰেজেণ্ট আছে, সেইকাৰণে কি হ'ব ইয়াত এটা ছাবছেট হ'ব, প্ৰপাৰ ছাবছেট। তাৰপাছত 7 নম্বৰটো কি দিছে, এক্স ছাজ ডেট এক্স ইজ এন ইভেন নেচাৰেল নাম্বাৰ। ঠিক আছে, মানে যুগ্ম স্বাভাৱিক সংখ্যা। আৰু কি দিছে, এক্স ছাজ ডেট এক্স ইজ এন ইণ্টিজাৰ। আমি জানো যে কি ইণ্টিজাৰত পজিটিভ নম্বৰ থাকে, নিগেটিভ নম্বৰ থাকে, হয়নে? আৰু তাতে কি সোমাই থাকে, নেচাৰেল নম্বৰখিনি সোমাই থাকে। যিহেতু তাত নেচাৰেল নম্বৰখিনি সোমাই থাকে, তাত কি থাকিব অড ইভেন দুইটা থাকিব। আৰু সেইকাৰণে কি হ'ব, যিহেতু ইয়াত কি আছে ছেটটো ইভেন নেচাৰেল নম্বৰ আছে, সেইটো কি এই ইণ্টিজাৰ থকা ছেটটোত প্ৰেজেণ্ট থাকিব। সেইকাৰণে এইটো কি হ'ব এটা ছাবছেট হ'ব।
বুজিলা ঠিক আছে লিখি লোৱা 1 নম্বৰটো হ'ল এতিয়া আহিব 2 নম্বৰটো মোহাই দিওঁ এতিয়া 2 নম্বৰটো কি দি থোৱা আছে আমাক কি কৰিব লাগিছে ট্ৰু আৰু ফলছ বাছি উলিয়াবলৈ কৈছে এইখিনিৰ পৰা ঠিক আছে এটা প্ৰথমতে কি দিছে যে এ বি কি কৈছে তোমাৰ সাবসেট নহয় কিহৰ বি সি এ মানে এ সেটটো কি সাবসেট নহয় বুলি কৈছে ইয়াত কি হৈছে ইয়াত এ বি আছে ইয়াত কি আছে বি সি এ আছে ইয়াত আমি কি দেখিলো যে কি ইয়াত আছে এলিমেন্ট এ বি ইয়াতো কি আছে এলিমেন্ট এ বি মানে কি এ সেটটো এলিমেন্ট এ সেটটোত কি প্ৰেজেন্ট আছে মানে কি হ'ব ই ইয়াৰ সাবসেট হ'ব হয়নে কিন্তু আমাৰ ইয়াত কি দিছে সাবসেট নহয় বুলি কৈছে মানে এইটো কি হ'ব আমাৰ ফলছ এইটো কি হ'ব ভুল হ'ব ঠিক আছে তাৰ পাছৰটো চোৱা এ আৰু ই দিছে এইটো সাবসেট নাকি সেট দিছে আৰু এইটো সেট কি দিছে এইটো তোমাৰ সেট বিল্ডাৰ ফৰ্মত দিছে x such that x is a vowel in English alphabet আমি জানো যে কি ভাৱেল কিটা কি a e i o u হয়নে আৰু যেহেতু ইয়াত কি দিছে a আৰু e দিছে মানে কি a e i o u ইয়াত কি হ'ব এইটো তোমাৰ a e i o u ইয়াত কি হৈছে a e কিটা ইয়াত কমন আছে হয়নে যেহেতু কি ইয়াত কি দিছে আমাক সাবসেট হয় বুলি কৈছে সেই কাৰণে এটো স্টেটমেন্ট কি হ'ব ট্ৰু বুজি পালা ঠিক আছে তাৰ পিছত এটো কি কৈছে ইয়াত কি কৈছে এটো সেটত কি আছে 1 2 3 আৰু ইয়াত কি আছে 1 3 5 আমি ইয়াত কি দেখিলো ইয়াত কি আছে সাবসেট হয় বুলি কৈছে আমি কি দেখিলো ইয়াৰ প্ৰত্যেকটো এলিমেন্ট ইয়াত কি হয় প্ৰেজেন্ট নাই হয়নে ইয়াৰ কি হয় তোমাৰ 2 টো ইয়াত প্ৰেজেন্ট নাই সেই কাৰণে আমি কি কম এটো স্টেটমেন্ট ফলছ কি হ'ব ফলছ হল আৰু ইয়াত সেটটো কি দিছে a দিছে ইয়াত কি দিছে a b c আমি যেহেতু দেখিছে কি ইয়াৰ এলিমেন্টটো ইয়াত কমন আছে মানে কি প্ৰেজেন্ট আছে সেই কাৰণে এটো কি হ'ব ট্ৰু হ'ব তেনেকৈ আকৌ এটো কি দিছে ইয়াত দিছে সেট a belongs to বুলি কৈছে দেই belongs to বুজি পাইতো আৰু কি কৈছে a b c মানে কি যেতিয়া belongs to আহিব মানে কি belongs to কি বুজায় ই এলিমেন্টটোহে বুজাব সাবসেটে কি বুজায় এই সাবসেটটোৱে কি বুজায় ইয়াৰ এই সেটটো ইয়াত প্ৰেজেন্ট আছে বুলি বুজায় কিন্তু belongs to কি বুজাব ইয়াত এই সেটটো ন বুজাব অকল ইয়াত এলিমেন্ট বুজি বুজাব হয়নে ইয়াত যদি অকল এলিমেন্টটো থাকিলে হেতেন যদি এইকিটা নাথাকিলে হেতেন তেতিয়াটো কি হলেন শুদ্ধ হলেন কিন্তু ইয়াত কি দিছে আমাক এতিয়া যেহেতু তো সেট হিচাপে দি দিছে এটো কি হ'ব ই ইয়াৰ এলিমেন্ট নহয় ঠিক আছে সেই কাৰণে এটো কি হ'ব আমাৰ ফলছ হ'ব যদি আমাক এই কাৰ্লি ব্ৰেকেটটো ইয়াত লগাই নিদিলে হেতেন তেতিয়া হলহেতেন কাৰণ কি ইয়াত এ টো কি হয় ইয়াৰ এলিমেন্ট হয় হয়নে তেতিয়া হলহেতেন কিন্তু ইয়াত কি দিলে এটা সেট হিচাপে দি দিলে সেই কাৰণে ইয়াত belongs to চিনটো কি হ'ব ইয়াত নাহিব ইয়াত কি আহিব অকল তোমাৰ এই সাবসেটৰ চিনটোহে আহিব ঠিক আছে এটো হ'ব ফলছ এতিয়া 6 নম্বৰটো কি দিছে x such that x is an even natural number less than 6 আমি যদি এটো লিখি লওঁ তোমাৰ কি হ'ব less than 6 even natural number 2 আৰু 4 আহিব হয়নে তাৰ পিছত এটো কি দিছে তোমাৰ সেট বিল্ডাৰ ফৰ্মত x such that x is a natural number which divides 36 মানে কি 36 টো কিহে তোমাৰ ডিভাইড কৰে তাৰ কি নেচাৰেল নাম্বাৰটো সেট বুলি কৈছে ইয়াৰ নেচাৰেল নাম্বাৰটো কি আহিব তোমাৰ সেটটো তোমাৰ 1 আহিব হয়নে 2 আহিব এনেকে 3 আহিব 4 আহিব 5 নাহে 6 আহিব 9 আহিব তেনেকে আকৌ তোমাৰ 12 আহিব হয়নে তেনেকৈ কি আহিব 18 আহিব আৰু কিমান আহিব 36 আহিব হয়নে এতিয়া এই সেটটোত কি হ'ব 2 আৰু 4 টো কমন আছে নে আছে আৰু সেই কাৰণে কি কৈছে এটো সাবসেট বুলি কৈছে সেই কাৰণে এই স্টেটমেন্টটো কি হ'ব ট্ৰু হ'ব যেহেতু 2 4 ইয়াত আছে হয়নে সেই কাৰণে কি হ'ব এটো এটা সাবসেট হ'ব ঠিক আছে এইটো আছিল 2 নম্বৰ কোৱেশ্চন হল এটো মহাই দিও ইয়াৰ পাছত 3 নম্বৰটো কি কৈছে 3 নম্বৰত আমাৰ এটা সেট দি থোৱা আছে এই সেটটো কি দিছে 1 1 2 3 4
কি দিছে 5 ন আৰু সুধিছে আমাক কিছুমান তোমাৰ ষ্টেটমেণ্ট দি থোৱা আছে ইয়াত আৰু সেই ষ্টেটমেণ্টটো কি বুলি সুধিছে তোমাৰ ইনকাৰেক্ট কোনটো ইনকাৰেক্ট হয় সুধিছে আৰু কিয় ইনকাৰেক্ট হয় সুধিছে দেই এতিয়া প্ৰথমতে আমাক কি সুধিছে Three comma 4 is a subset of A. এই তোমালোকে কোৱাচোন এইটো কাৰেক্ট হ'ব নে ইনকাৰেক্ট হ'ব আমাক কি দিছে যে এইটো 3,4 টো সাবসেট অফ কি A বুলি কৈছে আমি কি দেখিলো যে ইয়াত কি কি তোমাৰ এলিমেন্ট আছে 1 আছে 2 আছে 3 4 টো একেলগে আছে মানে কি ইয়াত এইটোৱে কি হিচাপে বিহেভ কৰিছে ইয়াত এলিমেন্ট হিচাপে বিহেভ কৰিছে হয় না এইটো কি হিচাপে বিহেভ কৰিছে আমাৰ ইয়াত এলিমেন্ট হিচাপে আৰু 5 ই যেহেতু তোমাৰ কাৰ্লি ব্ৰেকেট হৈ মানে এটা সেট হিচাপে কি ইয়াত এলিমেন্ট হিচাপে আহিছে এই তেতিয়া ইয়াত আমাৰ এই সাবসেটৰ সিম্বলটো আহিবনে নাহিব ইয়াত কি আহিব তোমাৰ যদি আমাক কলে হেদিন A belongs to 3,4 belongs to A বুলি যদি কলে হেদিন তেতিয়া শুদ্ধ হ'ল হেদিন কিন্তু ইয়াত কি বুলি কলে যে 3,4 টো সাবসেট অফ A যদি সাবসেট বুলি কলে হেদিন তেতিয়া ইয়াৰ লগত আৰু এটা কাৰ্লি ব্ৰেকেট লাগিলে হেদিন তেতিয়া ইয়াৰ সাবসেট হ'ল হেদিন ঠিক আছে ইয়াত যেহেতু কি ই এটা এলিমেন্ট হ'ব আৰু ই কি এলিমেন্ট হিচাপে বিহেভ কৰিছে কেনে কি ই এৰ কি নহয় সাবসেট নহয় বুজি পালা ইয়াত আমি কি বুলি লিখিম ইনকাৰেক্ট বুলি লিখিম ইনকাৰেক্ট বিকজ কেলে why বুলি সুধিছে না বিকজ 3,4 is an element of কি A and কি হয় 3 কি does not belongs to A and কি 4 does not belongs to A মানে 3 A এলিমেন্ট হিচাপে নাই আৰু 4 A এলিমেন্ট হিচাপে নাই ই 3 4 কেনেকৈ আছে এটা তোমাৰ সেট হিচাপে কি এলিমেন্ট হৈ আছে ঠিক আছে এটো হলিয়া আনসাৰটো আৰু সেকেন্ডটো কি আছে বুজি পালানে বস্তুটো কি এলিমেন্ট হৈ আছে হেকানে কি তোমাৰ ই 3 আৰু 4 টো বেলেগ বেলেগকে A এলিমেন্ট হিচাপে নাই দেই এটো বুজি থব ভালকে ঠিক আছে এতিয়া 2 নম্বৰটো আছে 3 4 তোমাৰ belongs to A আছে এবা কিন্তু এটো কি হ'ব শুদ্ধ হ'ব কেলে যে এটো কি হিচাপে বিহেভ কৰিছে ইয়াত এলিমেন্ট হিচাপে বিহেভ কৰিছে আৰু যেহেতু এটো এলিমেন্ট হিচাপে বিহেভ কৰিছে ইয়াত কি যদি belongs to চিনটো দিও তেতিয়া কি হ'ব এটো শুদ্ধ হ'ব এতিয়া আমি লিখিম এটো কি কাৰেক্ট বুলি correct because ki 3 4 is an ki element of A বুজিলা তো কথা কেলে এলিমেন্ট হল কেলে সাবসেট নহল বুজি পালা ঠিক আছে এতিয়া 3 নম্বৰটো সুধিছে আমাক কি সুধিছে যে এই সেটটো কি হ'ব তোমাৰ এই ভাগৰ সাবসেট হ'ব নে নিশ্চয় হ'ব কেলে যেহেতু ই কি হিচাপে বিহেভ কৰিছিল এলিমেন্ট হিচাপে বিহেভ কৰিছিল হয়নে আৰু এই এলিমেন্টটো কি আছিল এটা সেট হিচাপে আছিল যদি আমি সেই সেটটোক আৰু এটা সেট দি দিও মানে কি আৰু এটা যদি কাৰ্লি ব্ৰেকেট লগাই দিও তেতিয়া ই কি হিচাপে বিহেভ কৰিব এই ভাগৰ সাবসেট হিচাপে বিহেভ কৰিব হয়নে হেকাৰণে এই স্টেটমেন্টটো কি হ'ব কাৰেক্ট হ'ব লিখি দিয়া কাৰেক্ট বিকজ 3,4 is an element of কি A that is কি 3,4 belongs to A হেকাৰণে আমি কি বুলি লিখিব পাৰো এনেকৈ A ইয়াৰ কি সাবসেট বুলি লিখিব পাৰো ঠিক আছে লিখিবা হল মোহাই দিও এতিয়া আমাক 4 নম্বৰটো কি কৈছে 4 নম্বৰটো কৈছে যে কি তোমাৰ 1 belongs to A এটো কি হ'ব কাৰেক্ট হ'ব হয়নে যেহেতু কি 1 টো এই এৰ ভাগৰ কি হয় এটা এলিমেন্ট হয় হেকাৰণে আমি কি লিখিম কাৰেক্ট কাৰেক্ট because 1 is an element of কি
A মানে কি সেট A অফ সেট A ঠিক আছে 5 নম্বৰটো কি দিছে আমাক 1 এটো কি দিছে 1 is a কি সাবসেট অফ কি বুলি কৈছে A বুলি কৈছে এতিয়া যেহেতু কি ইয়াত কোনো কার্লি ব্র্যাকেট নাই মানে কি ই সেট হিসাবে বিহেভ কৰা নাই ই যেহেতু সেট হিসাবে বিহেভ কৰা নাই ই কি হ'ব ই A ভাগৰ কি সাবসেট হ'ব জানো কেতিয়াও নহয় হয়নে আৰু যেহেতু ই কি হিসাবে বিহেভ কৰিছে এলিমেন্ট হিসাবে বিহেভ কৰিছে আৰু আমি জানিম যে কি এটা এলিমেন্ট হেস সেটটো কি সাবসেট কেতিয়াও হ'ব নোৱাৰে হয়নে এতিয়া লিখি দিয়া ইনকাৰেক্ট বুলি incorrect because 1 is an element of set A and an element can never be subset of a set ঠিক আছে আৰু এটা এলিমেন্ট কেতিয়াও কি এটা সেটৰ সাবসেট হ'ব নোৱাৰে ঠিক আছে এটো হল এতিয়া 6 নম্বৰ কি দিয়া আছে যে 1 2 5 A এটা কি হ'ব 1 2 5 এই সেটটো কি A এর সাবসেট হ'বনে হ'ব 1 2 5 আছে মানে কি কারেক্ট বুলি লিখিম আমি because ki is element of 1 2 5 is an element of set A মানে কি ইয়াৰ প্ৰত্যেকটো এলিমেন্টে এই সেটটোৰ কি হ'ব একোটাকৈ এলিমেন্ট হ'ব সেই কাৰণে ই কি হ'ব এটো কারেক্ট হ'ব মানে কি এটা কি হ'ব ইয়াৰ সাবসেট হ'ব ঠিক আছে এতিয়া 6 নম্বৰটো হ'ল এতিয়া 7 নম্বৰটো আহিব মহাই দিও এতিয়া 7 নম্বৰটো কি দিয়া আছে এতিয়া আমাক কি দিছে বিলংস টু চিন দিছে যেহেতু ইয়াত কি দিছে বিলংস টু চিন দিলে কি হ'ব লাগিব যে এইটো এটা কি এই সেটটোৰ এলিমেন্ট হ'ব লাগিব 1 2 5 এই গুটেটো কি হ'ব লাগিব এটা এলিমেন্ট হিচাপে বিহেভ কৰিব হয়নে এইটো কি ইয়াত এলিমেন্ট হিচাপে বিহেভ কৰিছে নে নাই কৰা মানে কি ইয়াত 1 2 5 এটো বেলেগকে তোমাৰ সেট হিচাপে ইয়াত এলিমেন্ট আছে জানো নাই সেই কাৰণে এটো কি হ'ব তোমাৰ ইনকারেক্ট হ'ব লিখি দিয়া ইনকারেক্ট because 1 2 5 is not an element of key set A ঠিক আছে মানে কি এই belongs to চিন থাকিলে কি হ'ব লাগিব এইটো এটা এলিমেন্ট হিচাপে বিহেভ কৰিব লাগিব আৰু যদি এ থকা এলিমেন্ট হিচাপে বিহেভ কৰিবলৈ হয় তেতিয়া এই সেটটো গুটেইটো একেলগে থাকিব লাগিব হয়নে তেতিয়া হেই কি হ'ব এলিমেন্ট হিচাপে বিহেভ কৰিব ইয়াত মানে কি এলিমেন্ট হিচাপে বিহেভ কৰিছে মানে কি এই সেটটো ইয়াত এনেকে থাকিব লাগিব এই ইয়াত যেনেকে আছে ইয়াতো এনেকে থাকিব লাগিব ইয়াত যেহেতু কি হ'ল ইয়াত এনেকে আছে মানে কি এটা সেট হিচাপে আছে আৰু এই সেটটো কি ইয়াত যেহেতু এলিমেন্ট হিচাপে নাই সেই কাৰণে আমাৰ কি হ'ব এই তোমাৰ যুক্তিটো কি হ'ব ইনকারেক্ট হ'ব ঠিক আছে এতিয়া 8 নম্বৰ কি দিয়া আছে 8 নম্বৰ কি দিয়া আছে 1 2 3 is a subset of কি A দিয়া আছে এটো কারেক্ট হ'ব নে সোৱা তোমালোকে 1 2 আছে কিন্তু 3 2 হ'ব জানো নহয় ইয়াত 3 4 টো একেলগে কিবা কি সেট হিচাপে আছে আৰু কি সেই সেটটো এটা কি এলিমেন্ট হিচাপে বিহেভ কৰিছে ইয়াত কিন্তু ইয়াত আমি কি সেই কাৰণে লিখিব নোৱাৰো যে 3 টো কি আমি A হিচাপে A সাবসেট হিচাপে লিখিব নোৱাৰো যদি A সাবসেট হিচাপে লিখিবলৈ হয় তেতিয়া আমি ইয়াত 3,4 টো একেলগে লিখিব লাগিব ইয়াত হয়নে যেহেতু ইয়াত 3 টো অকলে দিছে ই যেহেতু কি 3 টো অকলে কি নহয় তোমাৰ ইয়াত A সেটটো এলিমেন্ট নহয় সেই কাৰণে তোমাৰ এই 1 2 3 টো কি নহব ইয়াত A সেটটোৰ সাবসেট নহব ইয়াত আমি কি লিখিম ইনকারেক্ট বুলি লিখিম ইনকারেক্ট because
3 is not an element of কি set A বুজিলা এতিয়া 9 নম্বৰটো কি দিয়া আছে যে phi belongs to A মানে কি belongs to মানে কি হয় সদায় যে এই সেটটোত phi টোৰ মানে কি আছে মানে এলিমেন্ট phi টো ইয়াত আছে জানো নাই হেকাৰণেটো কি হ'ব ইনকাৰেক্ট হ'ব incorrect because phi is not an element of set A হয়নে যেহেতু কি হয় phi টো set A কি নহয় এলিমেন্ট নহয় হেকাৰণে এই phi belongs to A স্টেটমেন্টটো কি হ'ব ইনকাৰেক্ট হ'ব ঠিক আছে এতিয়া 9 নম্বৰটো হ'ল 10 নম্বৰটো লিখি লোৱা মহাই দিও কি দিয়া আছে 10 নম্বৰটো phi is a subset of A তো শুদ্ধ হ'ব আমি কি পাইছিলো যোৱা ভিডিওত যে কি phi টো বা কি এম্পটি সেটটো প্ৰত্যেক সকলো সেটৰে কি হয় এটা সাবসেট হয় হয়নে একাৰণে এটো কি হ'ব correct because phi is a subset of every set মানে যে phi টো প্ৰত্যেক সেটৰে কি হয় সাবসেট হয় ঠিক আছে এখানে এটো কি হ'ব কারেক্ট হ'ব তে 11 নম্বৰটো লিখি ল কি দি আছে 11 নম্বৰটো যে phi সাবসেট অফ কি দিছে A দিছে এটো হ'বনে নহয় কোৱাচোন তোমালোকে কি দিছে যে কি এই phi টো কি কাৰ্লি ব্ৰেকেটৰ ভিতৰত দিছে হয়নে মানে কি ই এটা সেট হিচাপে বিহেভ কৰিছে আৰু কি হ'ব লাগিব যেহেতু ই সেট হিচাপে বিহেভ কৰিছে আৰু ই এই এলিমেন্টটো মানে কি phi টো ক'ত থাকিব লাগিব এই সেটত থাকিব লাগিব আমি ইয়াত দেখিছো যে phi ইয়াত নাই হেকাৰণে কি নহব এই সেটটো কি নহব তোমাৰ A সেটটোৰ কি নহয় সাবসেট নহয় যদি phi থাকিলেন তেতিয়া হ'লহেঁতেন কিন্তু যদি যেহেতু কি হ'ল phi টো কি কাৰ্লি ব্ৰেকেটৰ ভিতৰত সোমাই দিলে মানে কি ই এটা বেলেগকে সেট বুজালে হয়নে হেকাৰণে ই কি নহয় এই সেটটোত নাই এই phi এলিমেন্টটো হেকাৰণে ই কি নহয় এটা তোমাৰ কি স্টেটমেন্টটো কি নহয় কারেক্ট নহয় হেকাৰণে আমি কি লিখিম এতিয়া ইনকারেক্ট বুলি লিখিম incorrect because phi is not an element of কি set A যেহেতু কি phi টোৰ সেটটোৰ এলিমেন্ট সেট A এলিমেন্ট নহয় সেই কাৰণে আমি কি ইয়াক যেহেতু আমি কি দি থোৱা আছে ইয়াত এটা সেট হিচাপে দি থোৱা আছে সেই কাৰণে এই সেটটোৰ কি নহয় সাবসেট নহয় ঠিক আছে সেই কাৰণে আমি কি বুলি কৈছো ইনকারেক্ট বুলি কৈছো ঠিক আছে লিখি লোৱা হল মহাই দিও এতিয়া 4 নম্বৰটো কি দিছে 4 নম্বৰটোত কৈছে আমাক কি তোমাৰ সাবসেট উলিয়াবলৈ কৈছে আমাক কিছুমান সেট দি থোৱা আছে তাৰ কি উলিয়াবলৈ কৈছে সাবসেট উলিয়াবলৈ কৈছে এতিয়া 1 নম্বৰ সেটটো কি দি থোৱা আছে A এতিয়া আমি যদি সাবসেট উলিয়াও সাবসেট অফ কি A আমি যদি A সাবসেট উলিয়াও কি আছিল আমি কি পাইছিলো যে phi টো কি হয় প্ৰত্যেক সেটৰে কি হয় এটা সাবসেট হয় হয়নে মানে কি এম্পটি সেটটো প্ৰত্যেক সেটৰে কি হয় এটা সাবসেট হয় আৰু কি পাইছিলো ইয়াত এলিমেন্ট কি আছে A আছে আৰু যেহেতু ইয়াত এলিমেন্ট এটা আছে মানে কি পাইছিলো আমি যে প্ৰত্যেক সেটে কি হি নিজৰ একটা কি হয় এটা সাবসেট হয় মানে ইয়াত কি আহিব এতিয়া আমাৰ সাবসেট আহিব phi আহিব আৰু A আহিব ঠিক আছে এটো কি সাবসেট অফ A এতিয়া 2 নম্বৰটো আছে কি AB আমি যদি AB সাবসেট উলিয়াও সাবসেট অফ A, B আমি যেতিয়া সাবসেট উলিয়াম ইয়াৰ কি হ'ব প্ৰথমতে কি আহিব phi আহিব তাৰ পিছত কি আহিব A টো এটা অকলে সেট আহিব তাৰ পিছত কি আহিব B এটা অকলে আহিব আৰু কি আহিব সেই নিজে কি আহিব সেটটো আহিব মানে কি every set is a subset of কি itself এইটা কি হ'ব AB ৰ সাবসেট হ'ব
আমি কি পাইছিলোঁ 2 টু দি পাৱাৰ m যদি লৈছোঁ যে কি m মানে কি আছিলে নাম্বাৰ অফ এলিমেণ্ট আছিলে তাত যদি 2 স্কোৱাৰ বহাইটো কি 4টা পাম মানে কি আমি 4টা পাইছোঁ নে 1 2 3 4টা হয়নে এতিয়া 3 নম্বৰটো কি দিয়া আছে 1 2 3 1 2 3 এতিয়া ইয়াৰ যদি আমি সাবসেট উলিয়াও সাবসেট অফ 1 2 3 কিমান হ'ব প্ৰথমতে কি হ'ব 5 আহিব তাৰপিছত আহিব 1 আহিব তাৰপিছত 2 আহিব তাৰপিছত তেনেকৈ কি আহিব 3 আহিব তাৰপিছত কি আহিব 1 ৰ লগত 2 আহিব তেনেকৈ আকৌ 1 ৰ লগত 3 আহিব আকৌ তেনেকৈ কি আহিব 2 ৰ লগত 3 আহিব তাৰপিছত আৰু কি আহিব এই গোটেই সেটটো আহিব এবাৰ 1 2 3 যেহেতু এলিমেন্ট 3টা আছে সেইকাৰণে 2 টু দি পাৱাৰ 3 মানে কি হয় 8 এতিয়া 8টা আছে নে 1 2 3 4 5 6 7 8টা ঠিক আছে হ'ব এইটো হৈছে সাবসেট অফ 1 2 3 এতিয়া আমাক 4 নম্বৰটো কি দিয়া আছে 5 দিয়া আছে এতিয়া সাবসেট অফ 5 কি হয় আমি জানো যে কি প্ৰত্যেক সেটটোৱে কি হয় সাবসেট হি নিজে হয় যেহেতু ই এটা কি হয় এমটি সেট সেইকাৰণে ইয়াৰ সাবসেট কি হ'ব 5 হ'ব এনে কি লিখিম আমি সাবসেট অফ 5 কিন্তু কি হ'ব 5 ঠিক আছে এইখিনি আছিল 4 নম্বৰ আনসাৰ বুজি পালানে বুজাইছিলো যোৱা ক্লাছত হল মহাই দিও এতিয়া 5 নম্বৰটো কি দি থোৱা আছে 5 নম্বৰটো কি কৈছে how many elements has PA if A equal to 5 how many elements has PA মানে কি আছিলে পাৱাৰ সেট আছিলে হয় না if A equal to 5 A equal to 5 মানে কি আমাৰ A equal to 5 মানে কি হ'ব ই এটা কি হয় এমটি সেট হয় না আৰু কি উলিয়াবলৈ কৈছে আমাক how many elements has PA মানে কি পাৱাৰ সেট কি উলিয়াবলৈ কৈছে নাম্বাৰ অফ এলিমেন্ট উলিয়াবলৈ কৈছে আমি জানো যে কি নাম্বাৰ অফ এলিমেন্টস অফ কি ইয়াত পাৱাৰ সেট কি A দিছে মানে কি পাইছিলো আমি 2 টু দি পাৱাৰ কি পাইছিলো m পাইছিলো হয় না আৰু যেহেতু কি m টোৱে কি বুজায় যে এই সেটটোত A সেটটোত কেটা এলিমেন্ট আছে ইয়াত যেহেতু 5 মানে কি এমটি সেটৰ এলিমেন্ট কেটা থাকে 0 সেইকাৰণে কি লিখিম আমি ইয়াত 2 টু দি পাৱাৰ 0 আৰু ইকুৱেল টু কি নাম্বাৰ অফ এলিমেন্ট কিমান হ'ব 1 বুজিলা আমি পাইছিলো এটো তোমাৰ হেইটো গতিকে ফৰ্মুলাটো পাইছিলো 2 টু দি পাৱাৰ m মানে কি আছিলে তোমাৰ নাম্বাৰ অফ এলিমেন্টস ইন দা কি সেট A মানে সেট A টোত কেটা এলিমেন্ট আছে ইয়াত যেহেতু 5 আছে 5 মানে কি এমটি সেটত যেহেতু একো এলিমেন্ট নাথাকে সেইকাৰণে m ৰ জায়গাত কি আহিব 0 আহিব আৰু 2 টু দি পাৱাৰ 0 কি হয় সদায় 1 হয় এটোই হল ইয়াৰ আনসাৰ বুজিলা এতিয়া আমাৰ 6 নম্বৰ মহাই দিও এতিয়া 6 নম্বৰটো কি দিছে write the following as interval ঠিক আছে তোমাৰ কি কৈছে আমাক কিছুমান ইন্টাৰভেল দি থোৱা আছে কিছুমান হেৰি তোমাৰ কি বুলি কয় সেট দি থোৱা আছে সেট বিল্ডাৰ ফৰ্মত দি থোৱা আছে তাক কি কৈছে ইন্টাৰভেলত লিখিবলৈ কৈছে আমি লিখিছিলো যে কি ওপেন ইন্টাৰভেল ক্লোজ ইন্টাৰভেল লিখিছিলো হয় না আকৌ তেনে কি সেমি ওপেন সেমি ক্লোজ আছিল এটা এতিয়া আমি সেই ইন্টাৰভেলবোৰ লিখিব লাগিব এটা 1 নম্বৰটো কি দিছে x such that x belongs to R comma -4 less than x less than equal to কিমান 6 আমি কি জানিছিলো যে যেতিয়া আমাৰ less than চিনটো থাকিব তেতিয়া কি হয় সদায় ওপেন ইন্টাৰভেল হয় আৰু যেতিয়া less than equal চিনটো থাকিব তেতিয়া কি হয় সদায় ক্লোজ ইন্টাৰভেল হয় এতিয়া হেকাৰণে আমি ইন্টাৰভেলটো কেনেকৈ লিখিম আৰু এটো কি হিচাপে বিহেভ কৰিছে এটো সেমি ওপেন সেমি ক্লোজ হিচাপে বিহেভ কৰিছে হয় না মানে কি আহিব এটো যেহেতু
4 ৰ পিছত কি আছে তোমাৰ লেছ দেন চিন আছে সেইকাৰণে কি আহিব -4 আহিব কমা কি আহিব 6 টোত কি আহিব ক্লোজ ইণ্টাৰভেল বা স্কোৱাৰ ব্ৰেকেট আহিব ঠিক আছে বুজি পালা মানে কি আমাৰ যিখিনি এলিমেণ্ট হ'ব সেইখিনি কি হ'ব ৰিয়েল নাম্বাৰ হ'ব আৰু সেই নাম্বাৰখিনি তোমাৰ -4 আৰু 6 ৰ মাজত থাকিব আৰু লগতে কি থাকিব 6 টো ইনক্লুড হ'ব আৰু -4 টো কি হ'ব এক্সক্লুড হ'ব এটো হ'ল তে 2 নম্বৰটো কি দিছে x such that x belongs to r -12 less than x less than -10 ইয়াত কি কৈছে যে x টো কি ৰিয়েল নাম্বাৰটো কি বুলি কৈছে তোমাৰ -12 তকৈ সৰু বুলি কৈছে কি ডাঙৰ বুলি কৈছে আৰু কি -10 তকৈ সৰু বুলি কৈছে মানে কি ইয়াত কি আছে তোমাৰ লেছ দেন আছে লেছ দেন থাকিলে আমি কি দিম ওপেন ইন্টাৰভেল দিম কাৰণ এটো কি আহিব ওপেন ইন্টাৰভেল -12, -10 মানে কি এই ৰিয়েল নাম্বাৰবোৰ -12 আৰু -10 ৰ মাজত আছে আৰু ইয়াত কি হ'ব -12 আৰু -10 টো এক্সক্লুড হ'ব মানে কি আঁতৰাই দিব লাগিব এটো হ'ল সো 3 নম্বৰটো কি আছে আমাৰ x such that x belongs to r 0 less than equal to x less than 7 মানে কি কৈছে ইয়াত যি সমূহ ৰিয়েল নাম্বাৰ থাকিব সেই ৰিয়েল নাম্বাৰসমূহ কি হ'ব এই ৰিয়েল নাম্বাৰসমূহ x তকৈ কি 0 তকৈ কি হ'ব ডাঙৰ হ'ব বা কি ইকুৱেল হ'ব লেছ দেন ইকুৱেল টু দিছে আৰু কি কৈছে 7 তকৈ সৰু হ'ব মানে কি যেহেতু আমি ইয়াত কি দেখিছো লেছ দেন ইকুৱেল টু দেখিছো মানে কি এই 0 টো কি হ'ব ইয়াৰ লগত ইনক্লুড হ'ব মানে কি হ'ব ইয়াত ক্লোজ ইন্টাৰভেল আহিব আৰু ইয়াত কি হ'ব 7 টো এক্সক্লুড হ'ব মানে কি আহিব ওপেন ইন্টাৰভেল আহিব মানে কি হ'ব আনসাৰটো 0,7 বুজি পালা মানে ইয়াৰ ৰিয়েল নাম্বাৰবোৰ 0 আৰু 7 ৰ মাজত আহিব আৰু লগতে কি হ'ব 0 টো ইনক্লুড হ'ব আৰু 7 টো এক্সক্লুড হ'ব হল এতিয়া 4 নম্বৰটো কি দিয়া আছে x such that x belongs to r 3 less than equal to x less than equal to 4 এতিয়া ইয়াৰ ৰিয়েল নাম্বাৰসমূহ কিহৰ মাজত আছে তোমাৰ 3 তকৈ কি কৈছে ডাঙৰ বুলি কৈছে আৰু ইকুৱেল বুলি কৈছে আৰু 4 তকৈ কি বুলি কৈছে তোমাৰ সৰু বুলি কৈছে আৰু ইকুৱেল বুলি কৈছে মানে কি 3 আৰু 4 মাজত থাকিব আৰু যেহেতু ই কি হয় তোমাৰ লেছ দেন ইকুৱেল আছে দুইটাতে মানে কি ক্লোজ ইন্টাৰভেল হ'ব মানে কি লগতে কি থাকিব সেই নাম্বাৰখিনিৰ লগতে 3 আৰু 4 টো কি হ'ব ইনক্লুড হ'ব এতিয়া আমি ইয়াক কেনেকৈ লিখিম ক্লোজ ইন্টাৰভেল 3,4 মানে কি স্কয়াৰ ব্ৰেকেটত লিখিম বুজি পালা ইজি হয় না ইজি লিখি লোৱা হল মহাই দিওঁ এতিয়া 7 নম্বৰটো কি দিয়া আছে আমাক কিছুমান ইন্টাৰভেল দি থোৱা আছে আমি কি কিহত লিখিব লাগে সেট বিল্ডাৰ ফৰ্মত লিখিব লাগে আমি কিহত লিখিব লাগিব এতিয়া সেট বিল্ডাৰ ফৰ্মত লিখিব লাগিব কি দি থোৱা আছে আমাক ইন্টাৰভেল দি থোৱা আছে প্ৰথম ইন্টাৰভেলটো কি দি থোৱা আছে আমাক কি দি আছে -3,0 এতিয়া -3,0 টো কি হ'ব যেহেতু কি হয় ৰিয়েল নাম্বাৰ হয় হয়নে সেইকাৰণে আমি কি লিখিম প্ৰথমতে x such that x belongs to কি হয় r হয় হয়নে মানে কি x টো ৰিয়েল নাম্বাৰৰ ভিতৰত আহিব আৰু কি হ'ব কমা ইয়াত যেহেতু ওপেন ইন্টাৰভেল আছে ওপেন ইন্টাৰভেল থাকিলে আমি কি দিব লাগিব লেছ দেন দিব লাগিব সেইকাৰণে কি দিম -3 লেছ দেন x লেছ দেন ইয়াতো কি আছে ওপেন ইন্টাৰভেল আছে সেইকাৰণে কি দিম লেছ দেন দিম 0 মানে কি হ'ব ইয়াত যিখিনি ৰিয়েল নাম্বাৰ আছে সেইখিনি তোমাৰ -3 আৰু 0 মাজত থাকিব আৰু ইয়াত কি হ'ব -3 আৰু 0 টো এক্সক্লুড হ'ব ঠিক আছে এটো হৈছে ইয়াৰ সেট বিল্ডাৰ ফৰ্ম বুজি পালা এতিয়া 2 নম্বৰটো কি আছে তোমাৰ 6 আৰু 12 6,12 এতিয়া এটো কেনেকৈ লিখিম আমি যে কি লিখিম প্ৰথমতে আমি x such that x belongs to কি লিখিম r লিখিম তাৰপিছত আৰু কি আছে যেহেতু ইয়াত কি আছে স্কয়াৰ ব্ৰেকেট আছে মানে কি ক্লোজ ইন্টাৰভেল আছে যেহেতু ক্লোজ ইন্টাৰভেল আছে আমি ইয়াত কি ইউজ কৰিম লেছ দেন ইকুৱেল টু ইউজ কৰিম মানে কি হ'ব 6 লেছ দেন ইকুৱেল টু x লেছ দেন ইকুৱেল কিমান 12 মানে কি হ'ব
ইয়াৰ এক্স মানে ৰিয়েল নাম্বাৰসমূহ 6 আৰু 12ৰ লগত থাকিব, লগতে কি হ'ব ইয়াৰ লগত 6 আৰু 12ও ইনক্লুড হ'ব। ঠিক আছে, এইটো হৈছে ইয়াৰ তোমাৰ সেট বিল্ডাৰ ফৰ্ম। তাৰপিছত 3 নম্বৰ কি আছে, 3 নম্বৰটো দিয়া আছে 6,12। ইয়াক আমি কেনেকৈ লিখিম, এইটোক লিখিবলৈ হ'লে কি কৰিব লাগিব, ইয়াত হ'ল এইটো লিখিবলৈ কি কৰিব লাগিব, ইয়াত কি দিয়া আছে, এইটো সেমি তোমাৰ কি ওপেন সেমি ক্লোজ ইণ্টাৰভেলত দি থোৱা আছে। মানে কি ইয়াত আমাৰ যিসমূহ ৰিয়েল নাম্বাৰ আহিব সেইটো কি 6 আৰু 12 মাজত থাকিব, আৰু কি হ'ব লাগিব সেই সংখ্যাকেইটা তোমাৰ যিকেইটা ৰিয়েল নাম্বাৰ আহিব তাৰ পৰা 6টো এক্সক্লুড হ'ব আৰু 12টো কি হ'ব ইনক্লুড হ'ব। এতিয়া আমি যদি সেট বিল্ডাৰ ফৰ্মত লিখোঁ x such that কি হ'ব x belongs to কি আহিব r আহিব, হয়নে? belongs to r আহিব, আৰু কি হ'ব 6 যিহেতু ইয়াত ওপেন ইণ্টাৰভেল আছে সেইকাৰণে কি আহিব লেছ দেন আহিব, x লেছ দেন ইকুৱেল টু কি আহিব 12, যিহেতু ইয়াত কি আছে তোমাৰ ক্লোজ ইণ্টাৰভেল আছে সেইকাৰণে কি হ'ব লেছ দেন ইকুৱেল টু। মানে কি হ'ব ইয়াৰ যিসমূহ তোমাৰ ৰিয়েল নাম্বাৰ আছে সেইখিনি কি হ'ব 6 আৰু 12 মাজত থাকিব, আৰু ইয়াৰ পৰা 6টো এক্সক্লুড হ'ব আৰু 12টো কি হ'ব ইনক্লুড হ'ব। ঠিক আছে, লিখি লোৱা। এতিয়া আমাৰ 4 নম্বৰটো কি দিয়া আছে ইয়াতে লিখোঁ। 4 নম্বৰটো কি দিয়া আছে যে 23 - 23,5, হয়নে? এতিয়া কি হ'ব ইয়াত কি হৈছে, ইয়াত তোমাৰ কি আছে ক্লোজ ইণ্টাৰভেল আছে, ইয়াত কি আছে ওপেন ইণ্টাৰভেল আছে। মানে কি হ'ব যে x such that x belongs to r, ইয়াত কি হ'ব -23 যিহেতু কি আছে ক্লোজ ইণ্টাৰভেল আছে, লেছ দেন ইকুৱেল টু আহিব x লেছ দেন 5 যিহেতু কি আছে ওপেন ইণ্টাৰভেল আছে, হয়নে? মানে কি ইয়াত যিসমূহ ৰিয়েল নাম্বাৰ আহিব সেইকেইটা কিহৰ মাজত থাকিব -23 আৰু 5ৰ মাজত থাকিব, আৰু কি হ'ব ইয়াৰ লগত কি -23টো ইনক্লুড হ'ব আৰু 5টো কি হ'ব এক্সক্লুড হ'ব। ঠিক আছে, এইখিনি আছিলে তোমাৰ কি ইণ্টাৰভেলখিনি সেট বিল্ডাৰ ফৰ্মত এনেকৈ লিখিব লাগে মানে আছে। এইটো ভালকৈ লিখি দিব ৰ'বা, ভালকৈ নাহিলে এইটো কি হ'ব x such that x belongs to r, মানে কি হ'ব 6 লেছ দেন x লেছ দেন ইকুৱেল টু 12 হ'ব। লিখি লোৱা, বুজি পাইছানে? ইজি হয়, তোমালোক এইখিনি কৈছিলোঁ, চাবা এবাৰ ভালকৈ, মোহাৰি দিওঁ। তাৰপাছত 7 নম্বৰটো কি দিছে, এইটো 7 নম্বৰ আছিলে দেই, এইটো 6 নম্বৰ লিখি হৈ থাকিলে নেকি, এইটো 7 নম্বৰ আছিলে। এতিয়া আহিব 8 নম্বৰ। 8 নম্বৰটো কি সুধিছে যে হোৱাট ইউনিভাৰ্চেল ছেটছ উড বি প্ৰপ'জ অফ ইচ অফ দ্য ফলোয়িং। ইয়াত দুটা ছেট দি থোৱা আছে, ইয়াত মানে ইয়াৰ কাৰণে ইউনিভাৰ্চেল ছেট কি হ'ব সুধিছে। 1 নম্বৰটো কি আছে দ্য ছেট অফ কি ৰাইট ট্ৰাইংগলছ। ৰাইট ট্ৰাইংগলছ মানে কি ৰাইট এংগল ট্ৰাইংগলছ, হয়নে? মানে যাৰ কি এটা কোন কি হয় 90 ডিগ্ৰী হয়। ইয়াৰ কাৰণে তোমাৰ ইউনিভাৰ্চেল ছেট কি হ'ব, ইউনিভাৰ্চেল ছেট কি আছিলে মানে আমাক যিবোৰ ছেট দি থোৱা থাকে সেই ছেটবোৰ সেই ইউনিভাৰ্চেল ছেটটোত থাকিব লাগিব এলিমেণ্টখিনি, আৰু তাৰ লগতে কি থাকিব লাগিব তাৰ নিজৰ এলিমেণ্ট থাকিব, হয়নে? এতিয়া ইয়াৰ কাৰণে ইউনিভাৰ্চেল ছেট কি হ'ব, তুমি ক'ব পাৰা দি ছেট অফ অল ট্ৰাইংগলছ হ'বনে? মানে কি ইয়াত কি পৰিব চব আহিব, তোমাৰ হেৰি তোমাৰ সমবাহু ত্ৰিভুজ, বিষমবাহু ত্ৰিভুজ চব আহিব, তেনেকৈ তোমাৰ সমকোণী ত্ৰিভুজ, হয়নে? সকলো যিহেতু এই ট্ৰাইংগল মানে কি এই ছেটটোত আহিব, সেইকাৰণে এই ৰাইট এংগল ট্ৰাইংগলছৰ কাৰণে ই এটা কি হ'ব ইউনিভাৰ্চেল ছেট হ'ব। আকৌ 2 নম্বৰটো কি দিছে, দিছ ছেট অফ আইচ'চেল ট্ৰাইংগলছ, দিছ ছেট অফ
আইসোসেল ট্ৰাইংগল মানে কি আইসোসেল মানে কি ই এটা কি সমদ্বিবাহু ত্ৰিভুজ মানে কি দুডাল বাহু সমান হয়নে এতিয়া এইটো কি সেম হ'ব যে কি দ্য সেট অফ অল ট্ৰাইংগল আহিব হয়নে মানে কি ইয়াত সব থাকিব সমবাহু সমদ্বিবাহু বিষমবাহু তোমাক সমকোণী ত্ৰিভুজ সূক্ষ্মকোণী ত্ৰিভুজ সকলো এই দ্য সেট অফ অল ট্ৰাইংগলছত আহিব মানে কি ই কি হিচাপে বিহেভ কৰিব ই ইউনিভাৰ্চেল সেট হিচাপে বিহেভ কৰিব সেইকাৰণে কি হ'ব এই দ্য সেট অফ আইসোসেল ট্ৰাইংগলৰ কাৰণে এইটো এটা কি হ'ব ইউনিভাৰ্চেল সেট হ'ব মানে দুইটাতে সেম হ'ব আৰু যদি অল ট্ৰাইংগল বুলি লিখি দিয়া তাততো সবেই গুচি আহিব হয়নে আৰু তেতিয়া কি হৈ যাব এইটো ইউনিভাৰ্চেল সেট হৈ যাব হ'ল 8 নম্বৰটো এতিয়া 9 নম্বৰটো মোহাৰি দিওঁ এতিয়া 9 নম্বৰটো কি দিয়া আছে তিনটা সেট দিয়া আছে হুইচ অফ দ্য ফলোয়িং মে বি কনচিডাৰ্ড এজ ইউনিভাৰ্চেল সেট অফ অল 3 ABC আমাক সেটকেইটা কি দি থোৱা আছে এ সেটটো দিয়া আছে তোমাৰ 135 আৰু বি সেটটো কিমান দিয়া আছে 246 আৰু সি টো কি দি থোৱা আছে সি দিয়া আছে তোমাৰ 02468 ইয়াত আমাক কিছুমান অপশ্যন দি দিছে তাত সুধিছে কোনটো কি হ'ব তোমাৰ বা কোনটো বা এটা বা তাতকৈ বেছিও থাকিব পাৰে বুলি কৈছে তোমাৰ ইউনিভাৰ্চেল সেট হ'ব বুলি কৈছে এতিয়া চাই লওঁ প্ৰথমটো কি আছে 0 1 2 3 4 5 6 লৈকে আছে 2 নম্বৰটো কি আছে 5 আছে 3 নম্বৰটো কি আছে 0 পৰা 1 2 3 4 5 6 7 9 10 10 লৈকে আছে 0 1 2 3 4 5 6 7 9 10 আৰু 4 নম্বৰটো কি দিছে 1 2 3 4 5 6 7 8 2 3 4 7 8 এতিয়া আমাক কি দি থোৱা আছে এ বি আৰু চি তিনিটা সেট দি থোৱা আছে আমাক ক'বলৈ কৈছে যে আমাক এই চাৰিটা সেট দি থৈছে ইয়াৰ ভিতৰত কোনকেইটা বা কোনটো কি বুলি কৈছে ইউনিভাৰ্চেল সেট আমাক সুধিছে এতিয়া আমাৰ চাওঁ এই সেটটোত কি আছে 0 আছে 1 2 3 4 5 6 আছে হয়নে ইয়াত কি আছে 1 আছে 3 5 1 3 5 আছে ইয়াত কি আছে 0 2 4 0 2 4 6 8 6 আছে কিন্তু 8 নাই 8 যেহেতু নাই ইয়াত এইটো কি হ'ব ইউনিভাৰ্চেল সেট নহয় আৰু 5 মানে কি য'ত কি কোনো এলিমেণ্ট নাই সেইকাৰণে এইটোও নাহিব ইউনিভাৰ্চেল সেট তাৰপাছত এইটো সেট চাওঁ আমি ইয়াত কি আছে 1 3 5 1 আছে 3 আছে 5 আছে তাৰপিছত কি আছে 0 2 4 6 8 0 আছে 2 আছে 4 আছে 6 আছে 8 আছে 2 4 6 2 আছে 4 আছে 6 আছে ই কি হ'ব এটা এই তিনিটা সেটৰ কি হ'ব ই এটা ইউনিভাৰ্চেল সেট হ'ব মানে কি ই এটা কি হ'ব ইউনিভাৰ্চেল সেট হ'ব মানে কি এই 3 নম্বৰটো 4 নম্বৰটো চাওঁ আমি 1 2 3 4 5 6 7 8 এইটোলৈকে আছে কিন্তু কি নাই এই 0টো ইয়াত প্ৰেজেণ্ট নাই সেইকাৰণে এই কি নহয় ইউনিভাৰ্চেল সেট নহয় মানে কি হ'ব এই অপশ্যন 3টো কি হ'ব এই তিনিটা সেটৰ কাৰণে ইউনিভাৰ্চেল সেট হ'ব ঠিক আছে বুজি পালা মানে কি ইউনিভাৰ্চেল সেট হ'বলৈ হ'লে কি হ'ব লাগিব যে আমাক যিকেইটা সেট দি থোৱা থাকে তাৰ সকলো এলিমেণ্ট ইয়াত প্ৰেজেণ্ট থাকিব লাগিব লগতে ইয়াৰ কিছুমান এলিমেণ্ট থাকিব পাৰে হয়নে সেইকাৰণে তেতিয়া কি হ'ব ই এটা ইউনিভাৰ্চেল সেট হ'ব মানে সব আছে ইয়াত এলিমেণ্ট ঠিক আছে এইখিনি আছিলে এক্সাৰসাইজ 1.3 কুৱেশ্যন বুজি পালানে হ'ল তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকে এই ভিডিঅ'টোৰ পৰা উপকৃত হয় ঠিক আছে আৰু তোমালোকে মোক কমেণ্ট কৰি জনাবা যে তোমালোকে এই এক্সাৰসাইজ 1.3টো বুজি পালানে আৰু যদি মোক ক'ৰবাত কিবা ভুল হৈছে তোমালোকে কমেণ্টত জনাই দিবা ঠিক আছে তেনেহ'লে আজিলৈ ইমানে বাই এণ্ড টেক কেয়াৰ